বিলাহীৰে এটা টক বনাবলৈ লৈছোঁ। তেল দিছোঁ কেৰাহীত, গৰম হ'লেই মই ইয়াতে পাঁচফোৰণ কেইটামান দি দিছোঁ, লগতে শুকান জলকীয়া দুটা। এতিয়া মই ইয়াত কাটি থৈছিলোঁ 6টামান বিলাহী, এইখিনি দি দিছোঁ, লগতে নিমখ জোখমতে দিছোঁ আৰু হালধিও জোখমতে দিছোঁ। এইখিনি লৰাই পেলাই ইয়াতে দিছোঁ মই দুখিলা তেজপাত। তেজপাতকেইখিলা মই তেলত নিদি এনেই ওপৰতে দি দিছোঁ। এতিয়া ভাজিলত মোৰ এনেকুৱা ধৰণৰ হৈছে বিলাহীখিনি। ইয়াতে দিম মই লালি গুড়টো। লালি গুড়েৰে বনালে টকটো খাবলৈ খুবেই ভাল হয়। আৰু ইয়াত কোনো কালাৰ দিয়া নাই, এনেই ইমান ধুনীয়া ৰং হৈছে। আৰু পাঁচফোৰণ দিলেতো এনেও গোন্ধটো বেলেগ এটা চেণ্ট ওলায় নহয়নে? কিন্তু খুব ধুনীয়া লাগিছে দেখিবলৈও আৰু খাবলৈও ভাল হয়। ইয়াতে দিছোঁ চিলি ফ্লেক্স আধা চামুচমান, যাতে মিঠা টেঙা জ্বলা এই গোটেইকেইটা হয়, সেইকাৰণে দিছোঁ। এতিয়া লগতে খিচমিচ কেইটামান দিছোঁ। ইয়াত ড্ৰাই ফ্ৰুটছ দিলে মানে বেলেগ দিলেও ভাল লাগে, কিন্তু মোৰ তেনেধৰণে নাছিলে, সেইকাৰণে মই খিচমিচ কেইটাই দি দিছোঁ। এই সকলোবোৰ মোৰ দি এতিয়া মোৰ ৰেডি হৈ গ'ল। এনেকুৱা সময় বতৰত এইবোৰ টকো খালে ভাল লাগে। বজাৰতো খুবেই সস্তা। এতিয়া এনেকুৱা সময়তে বনাই খাব পাৰি ভাল।